মঙলদৈ মহাবিদ্যালয়ৰ আজি এটা ভাল খবৰ নহয়, ইয়াৰ আগতো এটা ভাল খবৰ হৈছে যে নাকৰ যি এছেছমেণ্ট হয়, সেই নাকৰ এছেছমেণ্টত আমাৰ মঙলদৈ মহাবিদ্যালয় পাইছে মানে আগতে অৱশ্যে আমাৰ নাকৰ যিটো গ্ৰেডিং আছে, আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ গ্ৰেডিং সিমান ভাল নাছিল, কিন্তু এইবাৰ আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাকে ভিতৰ কৰি মঙলদৈ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গ, ছাত্ৰ ছাত্ৰী, শিক্ষক, আমি গভাৰ্ণিং বডি সকলো মিলি আমাৰ একক প্ৰচেষ্টাত আমি মঙলদৈ মহাবিদ্যালয়ৰ A গ্ৰেড পাইছোঁ নাকৰ পৰা। সেইটো এটা আমাৰ কাৰণে ভাল খবৰ। আৰু দ্বিতীয় ভাল খবৰ যে আমাৰ মঙলদৈ মহাবিদ্যালয় আমাৰ স্বতন্ত্ৰ মহাবিদ্যালয় বা স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ যি স্বীকৃতি পাইছে, স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে। আৰু সেইটো আমাৰ মহাবিদ্যালয় তথা আমাৰ সমগ্ৰ জিলাবাসীৰ বাবে অতিকে ভাল খবৰ, আমাৰ এটা প্ৰাপ্তিৰ খবৰ, অতিকে ভাল খবৰ। আমি যথেষ্ট আনন্দিত যে আমাৰ মঙলদৈ মহাবিদ্যালয় উত্তৰ পাৰৰ এখন উৎকৃষ্ট মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ পৰা বহু গুণী জ্ঞানী ব্যক্তিয়ে শিক্ষা লাভ কৰি সমাজত তেওঁলোকৰ পোহৰ বিলাইছে, জ্ঞানৰ পোহৰ বিলাইছে, সমাজৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে। আৰু মঙলদৈ মহাবিদ্যালয়ৰ এই স্বীকৃতি এটা সুদূৰ প্ৰসাৰী স্বীকৃতি। এই স্বীকৃতিৰ জৰিয়তে আমাৰ দৰং জিলাৰ সমূহ শিক্ষাৰ্থী, অভিভাৱক, আমাৰ ছাত্ৰ শিক্ষক সকলোৰে বাবে যথেষ্টখিনি আমাৰ উন্নয়ন হ'ব। আৰু আমি মঙলদৈ মহাবিদ্যালয়ৰ যিটো স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা যিখিনি আমি কৰিবলগীয়া আছে, সকলোখিনি আমি কৰিবলৈ সক্ষম হ'ম। আমি ইতিমধ্যে যিখিনি নাকৰ এছেছমেণ্ট আৰু বাকী স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ বাবে যিখিনি লাগে, সেই আটাইখিনি কাম ইতিমধ্যে আমি সমাপন কৰিছোঁ। আজিও আমাৰ গভাৰ্ণিং বডিৰ মিটিং আছে, আমি সদায় কাম কৰি আছোঁ। আৰু এই সুযোগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আলোচনা কৰি ইতিমধ্যেই তেখেতে সন্মতি প্ৰদান কৰিছে। আমাৰ মঙলদৈ মহাবিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ বাবে 5 কোটি টকা আমি এষ্টিমেট বনোৱা হৈছে আৰু খুব সোনকালেই আমি আধাৰশিলা স্থাপন কৰিম। 5 কোটি টকাৰ অনুদানে আমি ভাবিছোঁ যে মহাবিদ্যালয়খনে যিটো বিজ্ঞানৰ যিখিনি আছে, আমাৰ কেমেষ্ট্ৰি, ফিজিক্স যিখিনি বিজ্ঞানৰ যিখিনি ভৱন আছিল, সেই ভৱনখিনি যথেষ্ট পুৰণি হৈছে। নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত এই 5 কোটি টকাৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি আজি অতি আনন্দিত। আমাৰ সকলো মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক তথা আমাৰ পৰিয়ালবৰ্গ সকলোৱে আমি যথেষ্ট আনন্দিত। আৰু আশা কৰিম ভৱিষ্যত মঙলদৈ মহাবিদ্যালয়ে আমাৰ জিলাখনৰ জ্ঞানৰ ক্ষেত্ৰত, প্ৰজ্ঞাৰ ক্ষেত্ৰত এটা নতুন বাট নিৰ্দেশক বা পথ নিৰ্দেশক হিচাপে আমাক আগবঢ়াই লৈ যাব। মঙলদৈ মহাবিদ্যালয়খন এতিয়া চাৰিৎসাহিত হৈছে। আমি বহুত নথৈ আনন্দিত আৰু এটাই আশা কৰোঁ যে কলেজখন আৰু উন্নত হওক, বিশ্ববিদ্যালয় ৰূপান্তৰিত হওক। তাকে আৰু এতিয়া যেতিয়া কলেজখন এতিয়া ডাঙৰ এটা উপাধি লাভ কৰিছে, আৰু তাৰ লগতে কলেজখনৰ আৰু উন্নত হওক আৰু আমাৰ যিবোৰ অসুবিধা সেইবোৰ যাতে চব সমাধান হওক আৰু লাহে লাহে, তাকে বিচাৰোঁ। আৰু কলেজখন আৰু উন্নত হওক যাতে।